6 নম্বৰ প্ৰশ্নটোত কৈছে 36 লিটাৰ পেট্ৰলেৰে এখন গাড়ী 504 কিলোমিটাৰ চলাব পাৰে। তেতিয়াহ'লে ইয়াত 25 লিটাৰ পেট্ৰলেৰে গাড়ীখন কিমান দূৰত্ব চলিব? ইয়াত আমি লিখিছো 25 লিটাৰ পেট্ৰলেৰে গাড়ীখন চলাব পাৰিব x কিলোমিটাৰ। তো তাৰ বাবে আমি তালিকা এখন বনাইছো যে ইয়াতে আমাৰ কি হ'ব, পেট্ৰলৰ পৰিমাণ 36 লিটাৰ হলে 504 কিলোমিটাৰ যাব পাৰে আৰু 25 লিটাৰ পেট্ৰলেৰে যাব পাৰিব x কিলোমিটাৰ। তেতিয়াহ'লে এই ওপৰৰখিনি হ'ল পেট্ৰলৰ পৰিমাণ লিটাৰত থাকিব, দূৰত্ব হ'ল কিলোমিটাৰত। ইয়াত আমি সূত্ৰ ব্যৱহাৰ কৰিলে x1 by y1 equal to x2 by y2। ইয়াত আমাৰ x1 ৰ মান হ'ল 36 আৰু y1 ৰ মান হ'ব 504। তাৰপিছত x2 ৰ মান হ'ল 25 আৰু ইয়াত হ'ব x। এতিয়া বজ্ৰ পূৰণ কৰিম 36 into x equal to 504 পূৰণ 25। এতিয়া ইয়াত 36 সৌফালে যাব, 504 পূৰণ 25 divided by 36। এতিয়া যদি ইয়াতে আমি 2 এৰে কাটো 18 বাৰ যাব, ইয়াত 2 এৰে কাটিলে যাব 2 বাৰ, 5 বাৰ আৰু 2 বাৰ। তেতিয়াহ'লে x ইকুৱেল টু আমি লিখিম 252 পূৰণ 25 আৰু 18। আকৌ 2 এৰে কাটিলে 9 বাৰ, ইয়াত 2 এৰে কাটিলে এবাৰ, 2 বাৰ, 1 বাৰৰ ভিতৰত 6 বাৰ, 126। এতিয়া যদি আমি কি কৰো x ইকুৱেল টু 126 পূৰণ 25 আকৌ 9, 3 ৰে কাটিলে 3 বাৰ, 3 ৰে কাটিলে 4 বাৰ, ইয়াতে 2 বাৰ, 3 ৰে ইয়াত হৰণ যাব 14 বাৰ। ইয়াত আমি x ৰ মান কিমান পালো, x ইকুৱেল টু 14 পূৰণ 25। তো 14 আৰু 25 যদি পূৰণ কৰো 5 4 গুণ 20, 5 1 গুণ 5 2 কিমান হয়, 5 4 গুণ 20 0, 5 1 গুণ 5 2 7, 2 4 গুণ 8, 2 1 গুণে 2 0, 15 5 ইয়াত 3, 350 হ'ব। তো x ৰ মান কিমান পাম আমি, 350। তেতিয়াহ'লে ইয়াত লিখিম therefore যে 25 লিটাৰ পেট্ৰলেৰে 350 কিলোমিটাৰ যাব পাৰিব। 7 নম্বৰ প্ৰশ্নটোত কৈছে যে এখন গাড়ীয়ে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিত গতি কৰিলে 1 নম্বৰত কৈছে 10 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব আৰু 2 নম্বৰত কৈছে 330 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব। ইয়াত আমি লিখিছো যে গাড়ীখনৰ দ্ৰুতি কিমান, 90 কিলোমিটাৰ প্ৰতি ঘণ্টা, অৰ্থাৎ এইখিনিৰ মানে হ'ল 90 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীখনৰ সময় লাগিব 1 ঘণ্টা বা 60 মিনিট। ধৰা হ'ল 10 মিনিটত যাব পাৰে x কিলোমিটাৰ আৰু 330 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগে y ঘণ্টা। ইয়াত আমি লিখি লৈছো তালিকাত যে অতিক্ৰম কৰা দূৰত্ব কিলোমিটাৰত আৰু অতিবাহিত সময় হ'ল মিনিটত। তো 90 কিলোমিটাৰ যাওঁতে 60 মিনিট সময় লাগে, x কিলোমিটাৰ যাওঁতে 10 মিনিট সময় লাগিব, অৰ্থাৎ 10 মিনিটত x কিলোমিটাৰ যায় আৰু 330 কিলোমিটাৰ যাবলৈ y মিনিট বা y ঘণ্টা সময় লাগে। এইটো মিনিট হ'ব, একচুৱেলি এইটো মিনিট আকৌ ঘণ্টাত ল'ব পাৰি আমি মিনিট। এতেকে ইয়াত আমি সূত্ৰ ব্যৱহাৰ কৰিম x1 divided by y1 equal to x2 divided by y2। এইটো আমাৰ 1 নম্বৰ হ'ব। তো ইয়াত মান বহালে x1 ৰ মান হ'ব 90 আৰু y1 হ'ব 60, x2 ৰ মান হ'ব x আৰু y2 হ'ব 10। তেতিয়াহ'লে বজ্ৰ পূৰণ কৰিলে ইয়াতে কি হ'ব, তো এইটো 10 হৈ পেলাই আহিলে কি হ'ব, পূৰণ হ'ব, অৰ্থাৎ x ইকুৱেল টু আমি কি লিখিম 90 divided by 60 into 10। তো ইয়াত 0 আৰু 0 কেনসেল কৰিলো, ইয়াত 6 হৰণ কিমান বাৰ যাব, 6 ইয়াতে হৰণ যাব এবাৰ আৰু 5 বাৰ, 15 বাৰ, অৰ্থাৎ 10 মিনিটত কিমান দূৰত্ব যাব, therefore 10 মিনিটত
15 কিলোমিটাৰ যাব। আকৌ যদি আমি কৰো, আকৌ হেৰি কৈছে 2 নম্বৰটো আমাৰ ল'ব লাগিব। 2 নম্বৰ সূত্ৰ হ'ব x1 by y1 equal to x3 by y3, কাৰণ আমি 3 নম্বৰ ঘৰটো কৰি আছো এতিয়া। x1 ৰ মান হ'ল 90 আৰু y1 ৰ মান হ'ল কিমান 60, x3 হ'ল 330 আৰু y ইয়াতে হ'ব। তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব, আমি এইটো এইফালে আহিলে কি হ'ব, এইটোৰ লগত পূৰণ, তেতিয়াহ'লে আমাৰ হেৰি হ'ব y is equal to আমি এনেকৈ লিখিব পাৰি যে এইটোৰ লগত এইটো পূৰণ 60 পূৰণ 330 আৰু এইটো হৰণ হ'ব ইয়াতে। তো 0 0 কেনসেল গ'ল, 3 ৰে কাটিলে 2 বাৰ, 3 ৰে কাটিলে 3 বাৰ, তো 3 এতে হৰণ যাব 110 বাৰ। তেতিয়াহ'লে y is equal to আমি কি লিখিম, 2 ৰে 210 পূৰণ কৰিলে 110, তেতিয়াহ'লে 220 হ'ব। তো ইয়াত আমি লিখিম এতেকে 330 কিলোমিটাৰ যাওঁতে সময় লাগে 20 মিনিট। এতিয়া 220 মিনিটত কিমান ঘন্টা হয়, 220ক যদি আমি কি কৰো 60 ৰে হৰণ দিওঁ, কাৰণ 60 মিনিটত 1 ঘন্টা হয়, তেতিয়াহ'লে যাব কিমান বাৰ 3 বাৰ 180, তেতিয়াহ'লে ইয়াত বাচিব 40 মিনিট, অৰ্থাৎ 3 ঘন্টা 40 মিনিট। ইয়াত হ'ব 3 ঘন্টা 40 মিনিট, 3 ঘন্টা 40 মিনিট সময় লাগিব।